নমস্কাৰ স্বাগতম জনাইছোঁ নিউ মিছন টাইমছৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এক প্ৰতিবেদন লৈ আহিছোঁ সংখ্যালঘু ৰাজনীতিত ৰেজাউল কৰিম চৰকাৰ প্ৰাক্তন আমচুৰ সভাপতি তেখেত ইউডিএফ দলত যোগদান কৰিছে। এই খবৰটো আমি লাভ কৰিছোঁ। মিয়াৰ ভাগ বুলি ক'লে ৰেজাউল কৰিম চৰকাৰক আমি সংখ্যালঘু ৰাইজে ধৰে আৰু অসমৰ সংখ্যালঘুৰ ৰাজনীতিৰ কণ্ঠত বা ৰাজনীতিত এৰিব নোৱাৰা এটা নাম হৈছে ৰেজাউল কৰিম চৰকাৰ। আজি ৰেজাউল কৰিম চৰকাৰ ইউডিএফ দলত যোগদান কৰাৰ পাছত বহুত মানুহে পৰ্যালোচনা কৰিছে, আলোচনা কৰিছে যে এই দলটো বৰ্তমান আইচুত আছে। মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এই ইউডিএফ দলটো বৰ্তমান আইচুত আছে। ২৬ৰ নিৰ্বাচনত মাত্ৰ ২টা বা ৩টা আসনৰ ওপৰত তেওঁলোকে নাপায়। গতিকে এনেকুৱা এটা শোচনীয় আৰু মিয়া মুছলমানৰ পৰা আঁতৰত থকা এটা দল, সেই দলত ৰেজাউল কৰিম চৰকাৰে যোগদান কৰাত এতিয়া এই দলটো বৰ্তমান আইচুত আছে যিহেতু, আৰু আইচুৰ পৰা ভেণ্টিলেটৰ যাবলৈ ২৬ৰ নিৰ্বাচনত ভেণ্টিলেটৰ যাবগৈ। কিন্তু এই ভেণ্টিলেটৰ পৰা তেওঁ ৰেজাউল কৰিম চৰকাৰে কেনেকৈ দলটো উদ্ধাৰ কৰিব বা জীয়াই ৰাখিব তাৰে এতিয়া চৰ্চা হ'ব। ৰেজাউল কৰিম চৰকাৰে বহুত কষ্ট কৰিব লাগিব, কাৰণ ৰেজাউল কৰিম চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব এই দলৰ বহুতখিনি ভৱিষ্যত, বহুতখিনি নিৰ্ভৰ কৰিব বুলি সংখ্যালঘু ৰাইজৰ মনৰ কথা। এইটো আমাৰ কথা নহয়, সংখ্যালঘু ৰাইজৰ, চৰ্চাপুৰী ৰাইজৰ মনৰ কথা। গতিকে শেহতীয়াভাৱে আমি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ, চৰ্চাপুৰীৰ পৰা যিখিনি মানুহে ফোন কৰিছে বা সংখ্যালঘু ৰাইজে, সংখ্যালঘু দল সংগঠনে যিবিলাক ফোন কৰি পেলাই আমাক জনাইছে যে ৰেজাউল কৰিম চৰকাৰে যদি বিধায়ক হ'ব বিচাৰে বা বিধায়ক হ'বলৈ ইচ্ছা আছে, তেওঁ ৰাজনীতিত আহিছে, বিধায়ক হওক আমি কামনা কৰিছোঁ। কিন্তু এই দলটোৰ ভৱিষ্যত কি হ'ব? এই দলটোই কোনো পৰ্যায় অসমত চৰকাৰ গঠন কৰিব নোৱাৰে। বিগত দিনকেইটাত সংখ্যালঘু ৰাইজে এই দলক ভোট দি আহিছে, কিন্তু কোনো ধৰণৰ উন্নয়ন বা কোনো ধৰণৰ ডেভেলপ হোৱা নাই আৰু বহুতখিনি পিছ পৰি গৈছে সংখ্যালঘু ৰাইজ। আৰু যাৰ কাৰণে আজি ৰেজাউল কৰিম চৰকাৰক লৈ ৰাজনৈতিক বিশেষ চৰ্চা আৰম্ভ হৈছে। সংখ্যালঘুৰ সমাজতো বিশেষভাৱে ইয়াৰ চৰ্চা আৰম্ভ হৈছে। শেহতীয়াভাৱে ৰেজাউল কৰিম চৰকাৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।